মাননীয় মন্ত্রী মহোদয় সেটা বক্তব্য প্রদান করেছেন জেলা আয়ুক্ত আৰু জেলার অধিকর্তা Captain number 11 of GCP Girls Corridor NCC দল Miss Marina Begum নেতৃত্ব বহন করেছেন 12 নম্বর প্ল্যাটফর্ম জয়া বিদ্যাপীঠৰ দল Miss রচনা বেগমৰ নেতৃত্ব ইয়াৰ পিছতে 13 নম্বৰ যোৰহাট বিদ্যাৰ্থী বিদ্যালয় Miss সংগীতা শৰ্মা এয়া যোৰহাট পৰিবহণ বিভাগৰ প্ৰশিক্ষণ প্ৰদৰ্শন সুৰক্ষিত প্ৰদৰ্শনৰ বাবে তেখেতসকলে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে তেওঁলোকৰ পিছতে এয়া জিলা কৃষি বিভাগে বিভিন্ন আঁচনিৰ জৰিয়তে কিদৰে যোৰহাট জিলা আয়ুক্তৰ উদ্যোগত মৰমৰ যোৰহাট অভিযানৰ অধীনত ৭০,০০০ বিঘা ভূমিত সৰিয়হৰ খেতি কৰাৰ লগতে এই অভিযানৰ অধীনত জিলাখনৰ ১৩টা কৃষি চক্ৰৰ ১৩খন নিৰ্বাচিত গাঁৱক আদৰ্শ গাঁও আঁচনিৰ অধীনত সামৰি লোৱা হৈছে অসম মিলেট মিছনৰ অধীনত এই জিলাখনৰ ১৭০ হেক্টৰ কৃষিভূমি NCC দল নেতৃত্ব বহন কৰিছে NCC যোৰহাট গল্ফ কোৰ্টৰ নেতৃত্ব বহন কৰিছে শিৱাজী বৰবৰ যোৰহাট এই স্লোগানেৰে যোৰহাট পৰম শ্ৰদ্ধাভাজন ৰাইজ দেশৰ ৭৫তম গণৰাজ্য দিৱস উদযাপনৰ এই পবিত্ৰ মুহূৰ্তত যোৰহাট জিলাবাসী আপোনালোক সকলোৰে লগতে অসমবাসী আৰু দেশৰ জনসাধাৰণলৈ আমি আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনাইছোঁ এয়া ভাৰতীয়ত্বৰ গৌৰৱৰ উৎসৱ যিয়ে বিগত ৭৫টা বছৰে আমাক সকলোকে একেলগে একেডাল সূতাৰে বান্ধি ৰাখিছে ১৯৪৭ চনৰ ১৫ আগষ্টত ব্ৰিটিছৰ পৰাধীনতাৰ শিকলি ছিঙি আমাৰ দেশে এখন স্বাধীন দেশ হিচাপে আত্মপ্ৰকাশ কৰিছিল আৰু ইয়াৰ দুবছৰৰ পাছত ১৯৫০ চনৰ আজি এই দিনটোত আমাৰ দেশৰ সংবিধানখন গৃহীত হৈ ভাৰতক বিশ্বৰ সৰ্ববৃহৎ সাৰ্বভৌম গণতান্ত্ৰিক গণৰাজ্য হিচাপে প্ৰতিষ্ঠিত কৰিছিল আৰু কোটি কোটি ভাৰতীয়ৰ গৌৰৱময় পৰিচয়ে এক আনুষ্ঠানিক ৰূপ পৰিগ্ৰহ কৰিছিল আমি যথেষ্ট সৌভাগ্যৱান যে আমাৰ সংবিধান প্ৰণয়নৰ সৈতে জড়িত এই সময়ৰ দেশৰ শ্ৰেষ্ঠ ব্যক্তিত্বৰ প্ৰতিনিধিসকল আমাৰ স্বাধীনতা সংগ্ৰামৰ প্ৰধান ধ্বজাবাহক আছিল সংবিধান খচৰা প্ৰস্তুতি সমিতিৰ অধ্যক্ষ ডক্টৰ বাবা সাহেব আম্বেদকাৰ সংবিধান সভাৰ সভাপতি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আদিৰ দৰে স্মৰণীয় পুৰুষসকলৰ নেতৃত্বত আমাৰ দেশৰ সংবিধান প্ৰণয়নৰ সৈতে জড়িত মহান ব্যক্তিসকল ৰাষ্ট্ৰীয় চেতনাৰ উন্মেষ ঘটাই দেশৰ নৱজাগৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল গৰিমামণ্ডিত যোৰহাট চহৰত গণতন্ত্ৰ দিৱসৰ এই পবিত্ৰ পুৱা আপোনালোক সকলোৰে লগতে ৰাষ্ট্ৰীয় পতাকাৰ তলত থিয় হৈ আমি নিজকে পৰম সৌভাগ্যৱান হিচাপে অনুভৱ কৰিছোঁ দেশৰ স্বাধীনতাৰ হকে যুঁজ দিয়া মণিৰাম দেৱান কুশল কোঁৱৰ পিয়লি ফুকন মুকুন্দ কাকতি কনকলতা বৰুৱা ভোগেশ্বৰী ফুকননি আৰু অন্যান্য অসংখ্যজনৰ লগতে ঐতিহাসিক যোৰহাটৰ হৰিজন বন্ধু কৃষ্ণনাথ শৰ্মা
দেশখন এটা কুলৰৰ চলিয়া শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামী, জননায়ক দেৱেশ্বৰ শৰ্মা, অসম গৌৰৱ ৰোহিণীকান্ত হাতীবৰুৱা, কৰ্মপ্ৰাণ হৰিনাৰায়ণ বৰুৱা, ৰামেশ্বৰ ভট্টাচাৰ্য, সৰ্বেশ্বৰ বৰচেতিয়া, লক্ষেশ্বৰ বৰুৱা, মৰিয়া বৰুৱা, গংগাধৰ বৰকটকী, মহেশ্বৰ বৰকটকী, সৰ্বেশ্বৰ বৰদলৈ, চক্ৰেশ্বৰ শইকীয়া, সোণাৰাম চুতীয়া প্ৰমুখ্যে অগৰণ স্বাধীনতা সেনানীৰ ত্যাগ আৰু দেশপ্ৰেমক আজি আমি শ্ৰদ্ধাপূৰ্বক স্মৰণ কৰিছোঁ। অত্যন্ত দুখৰ বিষয়, আজি পুৱাই সেই দুখৰ খবৰটো পালো। আমাৰ যোৰহাট জিলাৰে এগৰাকী মুক্তিযোদ্ধা প্ৰফুল্ল কাকতি তেখেত বিয়োগৰ বিয়োগ ঘটিছে। তেখেতৰ বিদেহ আত্মাৰ সদ্গতিৰ বাবে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। এইসকল বীৰ পুৰুষৰ লগতে আধুনিক অসমৰ ৰূপান্তৰৰ যাত্ৰাত শক্তিশালী ভূমিকা গ্ৰহণ কৰা আমাৰ কৃষক, পশুপালক, বিজ্ঞানী, শিক্ষক, প্ৰযুক্তিবিদ, বুদ্ধিজীৱী, উদ্যোগী, বিষয়া, কৰ্মচাৰী, সেনাবাহিনী, আৰক্ষী, শিল্পী, শ্ৰমিক, সমাজকৰ্মী, অৰ্ধসামৰিক বাহিনী আৰু গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমৰ সৈতে জড়িত সকলোকে আৰু সকলো শ্ৰেণীৰ ৰাইজকে তেওঁলোকে নিজ নিজ ক্ষেত্ৰত আগবঢ়োৱা অৱদানক শ্ৰদ্ধাৰে স্মৰণ কৰিছে। আমাৰ দেশৰ মূল্যবোধক বিশ্বত সবলভাৱে প্ৰতিষ্ঠা কৰা দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ শক্তিশালী নেতৃত্ব, স্বাধীনতাৰ এই অমৃতকালৰ সময়ছোৱাত আমাৰ দেশৰ যুৱ শক্তিৰ মাজত ইতিমধ্যে এক তেজস্বী কৰ্ম সংস্কৃতি